মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ সবতকে বেছি অনুৰাগী, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ ৰৈ বিনালে নাচালে নেকি? এবাৰ সবে ধ্বনি দিব লাগে বোলে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দা ন্যায় পাব লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে। ভিক্টৰ দাসে কম্প্ৰমাইজ কৰি কেতিয়াও ওলাই নাহে, সেইটো সকলোৱে বুজি পোৱা উচিত। ছেকেণ্ড কথা, জুবিন দাৰ যিটো ন্যায় লেহেমীয়া হৈছে বোলে, মই নাই বোলে, আকৌ আৰম্ভ কোৰ্ট হ'ব লাগে। জুবিন দাৰ কাৰণে যিখিনি আছে আমি জুবিন দাৰ কাৰণে কৰিব লাগিব। মই এবাৰ কৈছো এটা কথা, গৰিমা বৌ অকলে অকলে যাই আছে। মই যিষাৰ কথা কৈছো যে মই জুবিন দাৰ ভক্ত, আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই এইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছো যে মহামান্য আদালতে মোক মই যে কৈছিলো যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে। তাৰ কথাই কম, বাকী কিবা সুধিবলগীয়া আছে? গৰিমা বৌ অকলে অকলে যাই আছে এতিয়া কেছটোত, সেই কথাটোক লৈ বিভিন্নজনৰ বিভিন্ন প্ৰশ্ন। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকে বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া, আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। আপুনি অংক দিব 120%। ভিক্টৰ দাসে কেতিয়াও নাভাবে, অকমান আজি ফুটি হৈ আছে। কি ভাবিছিল আপোনাক যেতিয়া প্ৰথমতে ভৰোৱা হৈছিল জেলত? মইতো কৈছোৱে, মই আগতেও কৈছো, 1000বাৰ কৈছো মই ৰাষ্ট্ৰদ্ৰোহী নহয়। সকলোৱে গম পায়, চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলো দুটামান টক শ্ব' হ'ব বুলি, যে ভিক্টৰ দাস ন্যায় পাব বুলি, কিন্তু কোনো টক শ্ব' নকৰিলে। বাৰু একো নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ। মই এটা বস্তু আমি সদায় দেখিছো, মই এইটো প্ৰথমবাৰ নহয় ভিক্টৰ দাস যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'ব লাগিব। আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব, কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছে, ভিক্টৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব, কিন্তু অকল আপোনাক বহিব দিয়া হৈছিল, মোক অকল বহিব দিয়া হৈছিল। আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলো, মই মানুহক বচাই আছিলো, পুলিচে পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই। ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। এতিয়া চবতকে ডাঙৰ কথাটো মই কৈছো, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক।